মানে আমাৰ পানীটো আপোনালোকে কোন তাৰিখে এৰিলে 29 তাৰিখে ৰাতি আমি 29 তাৰিখে ৰাতিপুৱা 1:40 প্ৰথম পানী কেইটা 29 তাৰিখে 31 তাৰিখে ৰাতিপুৱা 1:40 29 তাৰিখে গধূলি পানী মানে 30 তাৰিখে ৰাতিপুৱা 1:40 এৰিবলগীয়া হ'ল ৱেডাৰটো যে বেয়া বৰষুণ হ'ব এইটো আপোনালোকে কেতিয়া গম পালে মেট্ৰলজি আমি এইটো 29 তাৰিখে গধূলি 7:38 আমি খবৰ দিয়া হৈছে পানী এৰিব লাগিব বুলি কোৱাতকৈ অলপ অলপ থাকিলে কি হয় অলৰেডি আমি তাত সেই দাম খুলি খাই আছে তাত পানী নাই গেট খুলি থোৱা নাই কিন্তু পানী অলৰেডি দাম আছে পানী বেছি নাই সেইকাৰণে খুলিবলগীয়া হোৱা নাই যে পানীটো আহিব আমি টোটেল 9 ঘণ্টা টাইম দি দিয়ালৈকে আমি 6 ঘণ্টা আগত বন্ধ কৰোঁ ডেমো পাইলৈকে 9 ঘণ্টা কথাটো অলপ টেকনলজিটো বুজিব দিয়ক বৰষুণ ওপৰত পৰিব আপোনালোকে কথাটো গম পাই যে অমুকটা বজাৰ পৰা বৰষুণ দিয়াৰ সম্ভাৱনা আছে পানীটো যিখিনি আগত পানীটো ৰিজাৰ্ভ যিখিনি থাকে সেইখিনি আপোনালোকে খালী কৰি দিয়ে তেনে কৰি দিছোঁ এৰাটো বুজিলো যেতিয়া ছটা বজাত পানী প্ৰথম খুন্দাটো মাৰিছে সেই সময়ত একেলগতে ছটা বজাত ছাডেনলি বহুত জোৰে পিক মাৰিছে 1672লৈকে উঠিছে পানী ৰাতি এটালৈকে নহয় আমি তেতিয়াই দিছোঁ বিজুলী কিন্তু আমি গেটখন ঘপকৈ উঠাই দিওঁ কলপালটো আমি তেতিয়া 3 মিটাৰ 3.5 মিটাৰ 4 মিটাৰ 4.5 এনেকৈ গৈ তাৰমানে আপোনালোক আৰু আমাৰ মাজত কথাটো মই নাজানো টেকনলজিৰ কাৰণে আপোনালোকে নোৱাৰে নে কি কৰে আমাৰ আৰু আপোনালোকৰ মাজত কথাটো ক'ত নিমিলে যে পানীটো আহিলে ওপৰৰ পৰা আপোনালোকে প্ৰথম গম পালে যে পানীটো আহিব আৰু পানীটো অহাৰ মিনিমাম আপোনালোকে 4-5 ঘণ্টা আগত সেইখিনি সময়ত ডিচিক ফোন এটা কৰি আমাৰ মানুহখিনিক এলাৰ্ট কৰিব লাগে যে আজি পানী কিন্তু মই পৰিৱেশটো আমি ভাল দেখা নাই আপোনালোকে মানুহখিনিক আগতীয়াকৈ ৱাৰ্ণিং কৰক এতিয়া আপোনালোকে কি কৰিছে গ্ৰুপত এটা মেছেজ দিছে মোৰ হাতত যিটো খবৰ আছে এতিয়া গ্ৰুপত মেছেজ দিয়াটো হ'ল কি যে ডিচিজনেতো নাজানে যে আজি বৰষুণ দিব তেওঁতো শুই থাকিব ডেফিনেটলি কথাটো বুজি পালে ধৰক আজি মই এতিয়া ঘৰৰ পৰা গ'লো 10টা বজাত মই ঘৰ গৈ পালোঁ 10টা বজাত স্বাভাৱিক মানুহ শুই যায় মইতো গম নাপাওঁ যে বৰষুণ আহিব কিন্তু মোক কোনোবাই ক'ব লাগিব যে ছাৰ আজি কিন্তু আপুনি নুশুব হেভি ফ্লাড আহি আছে আমি হয়তো গেট খুলিবলগীয়া হ'ব পাৰে তেতিয়াহ'লে ডিচিজনে কি কৰিব তেওঁ লগে লগে মানুহখিনিক এলাৰ্ট কৰিব এতিয়া আপোনালোকৰ হৈছে কি ইউ প্ৰিপেয়াৰ ৰেকৰ্ডছ স্পিৰিট আৰু লেটাৰৰ মাজত এটা বহুত ডাঙৰ গেপ থাকে যদি আপোনাৰ আৰু ডিচিৰ আপুনি মোক আকৌ এবাৰ কওক কেইটাত আপুনি প্ৰথম গম পাইছিলে যে আজি পানীটো আহিব আমি 29 তাৰিখে 7:30 মানত আমি তো 7:30 ডিচি আৰু আপোনাৰ এটা টেলিফোনিক কনভাৰচেশ্যন হ'ব লাগিছিলে কথাত কৈছিল নেকি এতিয়া কথাটো হ'ল যে আপোনালোকৰ ৰঙানদীৰ পাৱাৰ প্লেণ্টত এজন ছিনিয়ৰ মানুহ ষ্টেচন আছে যোনে নহওক মেনেজাৰ হওক এচিষ্টেণ্ট মেনেজাৰ হওক এমডি হওক ডিএম হওক তো 7:30 বজাত কাৰণ এইবিলাক সদায় নহয় বছৰত কোনোবা এটা দিনত কেতিয়াবা এনেকুৱা এটা পৰিৱেশৰ কনফ্ৰণ্টেশ্যন হয় ডিচিক আপোনালোকে এটা 7:30 ফোন কৰিব লাগিছিল যে ডিচি ডাঙৰীয়া আজি কিন্তু আমাৰ অলপ ভয় লাগি আছে পৰিৱেশটো আজি অলপ খেলি মেলি হ'ব পাৰে এইটো বস্তু এটা পিছত টেকনিকেলি পৰীক্ষা কৰিব লাগিব যে পানীটো গ্ৰেজুৱেলি ওপৰত উঠি গ'ল তেতিয়া আপোনালোকে খুলি দিলে ৱেডাৰ আহোঁতেই লাইক ৰান অফ দ্য চিষ্টেম যে আহিছে আমি লগে লগে এৰি দি আছো মানে ৰিজাৰ্ভিয়ৰত আমি সোমাবই দিয়া নাই পানীটো লগে লগে মানে আমি যদি সেই মুহূৰ্তত 4 ঘণ্টা ৰিজাৰ্ভিয়ত পানী নিদি অহাৰ লগে লগে পানীটো এৰি থাকো ইট উইল বি গ্ৰেজুৱেল এণ্ড শ্ল' ৰিলিজ আপোনালোকে কি কৰে পানীটো আহে জমা হয় যেতিয়া অভাৰফ্ল' হ'ব আৰম্ভ কৰে তেতিয়া আপোনালোকে এৰি দিয়ে কিন্তু টেকনলজিকেলি এইটো পাৰে নে নোৱাৰে মই নাজানো আপোনালোকৰ এইটো চাব লাগিব যে 10% জমা হ'লে এৰি দিয়ক 10% জমা হ'লে এৰি দিয়ক 10% জমা হওক এৰি দিয়ক তেতিয়া একেলগে ফ্ল' কৰিব এতিয়া মোক চিফ ছেক্ৰেটাৰীয়ে কৈছে যে গ্ৰুপত আপোনালোকে এটা মেছেজ দিছে ইমান মানুহৰ জান মালৰ ক্ষতি হয় গ্ৰুপত মেছেজটোৱে এনাফ নহয় কাৰণ ডিচিটো শুব এই বস্তুটো যদি আপুনি চাই যে অল দিজ আৰ মোবাইল
আৰু হোৱাটছআপ বাট ইয়াৰ ভিতৰত আপোনাৰ আৰু ডিচিৰ যোনে ইয়াত নব কিয় এই কথাটো মই যোৱাবাৰ যেতিয়া মই এবাৰ গৈছিলো ৰঙা নদীত তেতিয়াও আপোনালোকক কৈছিলো যে ডিচি আৰু আপোনালোকৰ মাজত এটা হটলাইন থাকিব লাগে তাৰ পিছত প্ৰচেছটো যে আজি কিন্তু পানী বৰ দুজন অসমীয়া মানুহে কথাহে পাতিব লাগে যে আজি বৰ পৰিৱেশটো বেয়া হ'ব অইনবাৰত কিন্তু মই অইনবাৰতকৈ বেছি বেয়া দেখিছো তেতিয়া ডিচিৰ দায়িত্ব ইয়াত হ'ল যে ফাৰ্ষ্ট ৱাৰ্ণিং মেছেজ আপোনালোকে মেছেজটো কি বুলি দিয়ে কেনেকে দিয়ে কাৰণ বিভিন্ন সময়ত মেছেজ আহি থাকে যে আমাৰ ইণ্ডিয়ান মেট্ৰলজিকেলে প্ৰায়ে বৰষুণৰ মেছেজ দিয়ে কিন্তু বৰষুণ নহয় গতিকে মানুহৰ এটা ধাৰণা হৈ যায় যে এই মেছেজবিলাকৰ কিমান কেজুৱেল মেছেজ ফোন কৰি ক'ব লাগে ভয়ানক আপুনি কৈছে আমি ইমান প্ৰটকল হাজ বিন ডোন্ট গো বাই ডকুমেণ্টছ আপোনাক এতিয়া আপুনি যদি কৈ আছে যে ইমান নামিল আপোনাক যদি মানে ঠিক আছে এতিয়া মই আপোনালোকক এইখিনিকে ৰিকুৱেষ্ট কৰিম যে এই কথাটোৰ কাৰণে এটা মই চিফ ছেক্ৰেটাৰীকো কৈছো দুটা কথা পাৱাৰ জেনেৰেশ্যনৰ কাৰণে ৰাখিব আমাৰ যিটো নিয়ম আমাক তাত ফ্লাড কুচনিং কৰিব দিয়ে ফ্লাড পিকটো এনেকে আহে তো এই গোটেই ফ্লাডটো এনেকে মানে আপোনালোকৰ পিকটো ৰাখি দিব নহয় আপোনালোকৰ ফ্লাড কুচনিং যিটো কয় সেইটো একচুৱেলি হেভি বৰষুণত ফ্লাড কুচনিংটো ট্ৰাই কৰিব নালাগে মই আজি আপোনাৰ কথাটোৰ পৰা টেকনিকেলি এইটোৱে বুজিলো যে আপোনালোকৰ এটা পইণ্ট আছে যলৈকে আপোনালোকে পানীটো ৰাখে ওৱান্স ডেট ৱাটাৰ লেভেল ইজ প্ৰচেছ আপোনালোকে ৰিলিজ কৰে আমাৰ কথাটো হ'ল যে ডেট ইজ এ ৰেট্ৰগেটিভ আমাৰ কথাটো হ'ল যে হুৱেন দেৰ ইজ এ হাই ৰেইন তেতিয়া আপোনালোকে কুচনিংটো এৰি দিব লাগে তেতিয়া কুচনিংটো যদি কৰিব খোজে পানী উইল বি ৰিলিজ এটা ঢাক্কা আহিব আমি কৈছো ঢাক্কা আহিব নালাগে লেট ইট বি গ্ৰেজুৱেল সেইটো কাৰেণ্ট মানে হেৰি কৰা নহয় এওঁলোকৰ ড্ৰিলটো হ'ল এনেকুৱা মই কথাটো বুজি পালো ধৰ এওঁলোকৰ আছে যে 8 মিটাৰলৈকে পানী ৰাখিব 11 মিটাৰলৈকেও ৰাখিব যিটো এওঁলোকে কৈছে যে চেষ্টা কৰিব যে 11 মিটাৰতো ৰাখিব তাৰ পিছত যেতিয়া নোৱাৰে দামৰ ওপৰত তেতিয়া ধাচ কৰি গেটখন মানে গেটখন খুলি থাকে আপুনি ধৰক একেলগে খুলি নিদিয়ে বা হাফটো খুলি দিলে গ্ৰেজুৱেলি যাতে পানীটো গৈ থাকে আমাৰ ৰিজনটো হ'ল এইটোৱে যে আৰু যদি 2 ঘণ্টা আগৰ পৰা আমি খুলিব পাৰো ধৰক পানীটো যেতিয়া আহি জমা হ'ল এনেকুৱা বলিয়া বৰষুণত আৰু কুচনিঙৰ কথাটো নাহে কিন্তু আপোনালোকে টেকনলজিকেলি পিছত আমি পাতি মই বুজিলো যে আমি এনেকে পানী আহিছে পানীটো ৰান অফ দ্য ৱাটাৰ টাইপ এৰি দিলো তেতিয়া সৰু 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 গৈ থাকিব 8 মিটাৰৰ সেই বস্তুটো নাপায়গৈ কাৰণ ইট ইজ লাইক এ জলবোমা টাইপ হৈ গ'ল না যে উই হেভ ক্ৰিয়েটেড এ বম দেন উই ৰিলিজ দ্য বম যদি আমি তাক ক্ৰিয়েট নকৰাকৈ ৰাখিব পাৰো এইটো আপোনালোকৰ ড্ৰিলটোৱে কাৰেকশ্যন কৰিব লাগিব আপোনাৰো উপায় নাই তেনেকৈ বনোৱা আছে বাট উই নিড টু চেঞ্জ দ্য ড্ৰিল মই কথাটো ঠিক কৈছো